মহালাজ পায়া তাই হর দুঃখ নর ঠাই গুসর দিবে ক দুঃখে যাই চৈধ্য কোটি নিশাচৰ একেশ্বৰে ৰঘুবৰ সমৰত বধিবালি নভৈলে ক প্ৰতিকাৰ সুপৰ্ণসী আৰু বাৰ ৰাৱণত কৈবে খবে কাজ শুনিয়া ৰাৱণৰ আগে মাৰি সকলয়া আগে পখিবে ক অৰণ্যৰ মাজ সুবৰ্ণ হৰিণ ৰূপে রামক দূর নিবে মারি চৰাই খখে মায়া করি লক্ষ্মণ বইলে কজেবে রাবণক পতিতেবে আখিরে সন্ন্যাসী রূপ ধৰি চাপ চুপ কথা কই চাব দিখিতা কলৈ লংকা কজাইবে ক লংকেশ্বৰ জানকী কন পাই তাপ কৰি বন্ত ৰাম বাপ দুখ দেখাই ভাৰ যায় অধীন রাম জটায়ুক লাগ পাই দহি পাশে রাম রায় কৃপা ঘূর করিবে মিলিত লগে লয়া হনুমন্ত মিত্রবতী করিবন্ত নিজ রাখ সুগ্রীব সহিত হেনয় কৃপালু দেব রাম বিনে নাহি কেব দেখা পশু পক্ষী ভজন্ত জানি ভজা রাম পাওয়াইখে ভব সিন্ধু নাম তাত পাশে রাম ভগবন্ত সুগ্রীব ভক্তর কাজ খাদি রঙ্গে রঘুরাজ ভালুক বানর দক্ষিণ সাগর তীরে ভক্ত সমে রঘুবরে অনন্তরে রহিম যাই রাম 3 দিন ব্রত ধরি থাকিবন্ত লীলা করি অত ভুজেবে সমুদ্র নাখন্ত ভগত সীতার কাপে পাশে জগ তোর বাপে ইখত কটা খেসা
হিমন্ত রাম ক্রোধ দৃষ্টি তাপ লাগি তাপিত সাগর পানী উখল পাখল হইবে যে মৎস্য ঘৰিয়াল হইবে খবেলাল কাল ও সাগৰত ৰখি যায় বেতেবে নানা দ্ৰব্য সমৰ ক্ৰিয়া চৰণে শৰণ লয়া স্তুতি কৰি বন্ত সিন্ধু ৰাজ ভিৰি কম্প যাইবে লৰি মাজে পথ দিবেৰি ও পাছে কিছু গুচৰি মে কাজ নিজ কীর্তি ব্যক্ত করি অরাই বাহাগিরিব বন্ধাই মহাশিলা সেতু লোকৰ নিস্তাৰ হেতু ও কীর্তি বিস্তারি ব্যক্তি পাছে ভৰি গতি কৰি সৈন্যে সমুদ্ৰ তৰি সুবেলাৰ হিবাৰা দেৱ ভালুক বানৰ যত প্ৰেমে উন্নত ৰাম পাৱে কৰিব কৃষ্ণ 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 শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহানত বিনাই নাই 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 আমার পরম গুরু তাহানত বিনাই নাই 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 আমার পরম গুরু ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মা ভবাদি মজ্জিষ্যা তজ্জা সমতিজো নরহ परम प्राप्नोति पतकैपि तं सनातनं सदानन्दो
स्मरणं मात्रेण जन्म संसारो बन्धनं विमोचते प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वर परमं कृष्णं सच्चिदानन्द विग्रह अनादि आदि गोविन्दं सर्वकारणं कृष्ण प्रियोतम स्वप्न संसारो बंधनो परमं गुरु इति वन्दे सत्यं महतं मूकं करोति वाचालं पंगो लंघयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे पृथ्वीतय तोरी हे राम कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा हरण पावंत जादयादि अंत हे राम हे नय शंकर तुमी अनाथ नाथ प्रणाम प्रभु शरण तथया माथ हे राम स्वधर्म रूपे आहि तुमी नररूप धरि तारिला सन्तक प्रभु पाखण्ड संहरि हे राम तारिला सन्तक प्रभु पाखण्ड संहरि अनंत कोटि ब्रह्मांड परम अध्यक्ष अखिल जीवात्मार परमात्मा स्वरूप अनंत कोटि ब्रह्मांडर जिजन परम नायक सर्वद्रष्टा सर्वस्रष्टा अनंत कोटि ब्रह्मांडर परम अधिकारी भगवान कृष्ण अभय पद पंकज सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण सेवा निवेदन जनावा पाइছে जितु महामती गुरुजना हरि भक्ति पंथ उपदेश दिया दुखमय संसार पार करे तेनेहेने श्री गुरुदेव श्री शरण कमलत
কোটি কোটি বাৰ লক্ষ হাজাৰ বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আজি গহপুৰ জিলা শাখাৰ এই পুণ্যতীৰ্থ নৈমিষাৰণ্য ক্ষেত্ৰ হেলেম মিছামাৰী গাঁৱৰ বৰনামঘৰ গুৰুগৃহ নৈমিষাৰ যি মহান পুণ্যক্ষেত্ৰ পবিত্ৰ স্থান, কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আজি যুৱ প্ৰজন্মৰ সংকল্পৰ দ্বাৰা দুদিনীয়া কাৰ্যসূচীৰে এই পুণ্যতীৰ্থত আয়োজন কৰিছে। আৰু এই পুণ্যতীৰ্থত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মহা ভক্ত বৈষ্ণৱ একান্ত ভকত কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি সমূহ ভক্তবৃন্দ আৰু বাপ সমস্তৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। ব্ৰজধামৰ গোপিনী স্বৰূপ যথেষ্ট সংখ্যক আই মাতৃ সমস্ত কৃষ্ণ কথা অমৃত সমান পান কৰাৰ কাৰণে আহি এই পুণ্যতীৰ্থত আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি সমূহ আই মাতৃ সমস্তৰ শ্ৰীচৰণতো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। লগতে দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ হৰ্দীপ শিশুসকলকো আমি এই আসনৰ পৰা ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আজি আমাৰ পৰম শ্ৰদ্ধাৰ যিজন সাধু ভকত আপোনাসৱক যোগসূত্ৰৰ দ্বাৰা আমাক চৰণ সেৱা কৰাৰ উপায় বান্ধিছে আমাৰ দিগন্ত গগৈবা। আমি তেৰাৰ শ্ৰীচৰণতো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছে। লগতে আমাৰ লগত সহযোগী পাঠক হিচাপে আনন্দ ৰস বিলাই দিয়া উকিল কণ্ঠেৰে ভাগৱতৰ অমৃত পান কৰোৱা আমাৰ পৰম শ্ৰদ্ধাৰ তেজপুৰ ঢেকীয়াজুলিৰ হিঙলিৰ জিতেন দাস বাপ আমাৰ কাষতে এখন অলংকৃত কৰি আছে। আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু দিনজোৰা কাৰ্যসূচীৰে ভাগৱতৰ ব্যাখ্যা কৰি থকা ব্যাখ্যাকাৰ দুইজন ভকতকে আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু আমাৰ পৰম সুহিত লখিমপুৰ নাৰায়ণপুৰৰ আমি বহুত দিন ধৰি তেৰাৰ লগত ভাগৱত ভক্তিৰ লগত জড়িত আছোঁ। আৰু তেখেতক বহুত দিনৰ পিছত আমি দৰ্শন পাইছোঁ। বিজয় গোৱালা বাপ তেখেতৰো শ্ৰীচৰণত আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু পাঠৰ আসনত আসন অলংকৃত কৰি থকা নাথ বাপ আমাৰ ব্ৰহ্মজানত আমি তেখেতকো দৰ্শন পাইছিলোঁ। আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আয়োজক সমিতি প্ৰয়োজক সমিতি সকলোকে আমি আৰু লগতে জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ এই পুণ্যতীৰ্থত আহি আসন অলংকৃত কৰি আছে। আমি সবাৰ ওচৰত ভক্তিপূৰ্ণ সেৱা জনাই আজি দ্বিতীয় স্কন্ধ ভাগৱতৰ যি ভগৱন্তৰ লীলা অৱতাৰ কথন এই সম্পৰ্কে আমি আপোনালোকৰ মাজত দুই এষাৰ বিশ্লেষণ কৰিম। গতিকে
আমি আলোচনা কৰিবৰ সময়ত আমি আপোনাৰ খবৰ শ্ৰীচৰণত এভাগি বিনম্ৰভাৱে সেৱা জনা হৈছে যাতে এটা পৰিৱেশ বজাই ৰাখিব। কাৰণ আমাৰ গুৰুজনাই ভাগৱতৰ পদবন্ধে লিখিছে যে ভাগৱত যেতিয়া আমি শ্ৰৱণ কৰিম তেতিয়া আমি বোলে 5টা নিয়ম পালন কৰিব লাগিব। দেই লাগিলে আমি 2 ঘণ্টা ভাগৱত শুনো, লাগিলে 1 ঘণ্টা ভাগৱত শুনো, লাগিলে 10 মিনিট শুনো বা 20 মিনিট শুনো, আমি 5টা নিয়ম পালন কৰি ভাগৱতৰ কথা শুনিব না। এই 5টা নিয়ম কি বুলি কৈছে? একচিতে, 1 সাৱধানে, 2 এক মনে, 3 তাৰপিছত কৈছে নিখবনে, 4 আৰু 5 হৈছে সৰ্বজনে, সকলোৱে মিলি। এই 5টা নিয়ম পালন কৰি আমি ভাগৱতৰ কথা শুনিম, তেতিয়াহে আমি ভাগৱতত অহা, ইয়ালৈ অহা আমাৰ সাৰ্থক হ'ব। সেইকাৰণে আপোনাৰ সকলৰ চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিমান দেৰিলৈকে আমি কৃষ্ণ কথাৰ লগত জড়িত হৈ থাকিম, সিমান দেৰিলৈকে আমি একান্ত মনে আমি কৃষ্ণ কথা শুনিব। যেতিয়া শুকগুৰুক আজিৰ পৰা কলিযুগ আৰম্ভণি 30 বছৰৰ পিছত ভাগৱত পৃথিৱীলৈ আহিছে। কিমান দিনৰ পিছত? 30 বছৰৰ পিছত। গংগা নদীৰ কুহাৰু নামৰ ঠাইত এই মহাভাগৱত 60,000 চতুৰ্থিক ঋষিমুনিৰ আগত বেদব্যাসৰ একমাত্ৰ পুত্ৰই এই ভাগৱত ভাগ অভিশপ্ত পৰীক্ষিতক কৈছে। কিন্তু কোৱাৰ আগত, ভাগৱত কোৱাৰ আগত ৰজা পৰীক্ষিতক 2টা চৰ্ত বান্ধি দিছিল। সেই চৰ্ত 2টা কি আছিল? সেই ৰজা পৰীক্ষিত, মই তোমাক 7 দিন ভাগৱতৰ কথা কম, কিন্তু তুমি 2টা নিয়ম পালন কৰিব লাগিব, তেতিয়াহে মই তোমাক ভাগৱতৰ কথা কম। তেতিয়া ৰজা পৰীক্ষিতে কৈছে, গুৰুদেৱ মই তোমাৰ কোন 2টা কথা পালন কৰিব লাগিব? তেতিয়া শুকগুৰুৱে কৈছিলে যে হে পৰীক্ষিত, মই তোমাক যিমান দেৰিলৈকে ভাগৱতৰ কথা কম, সিমান দেৰিলৈকে তুমি জলৰ বাহিৰে কোনো অন্ন গ্ৰহণ কৰিব নোৱাৰি। এইটো 1 নম্বৰ চৰ্ত। আৰু 2 নম্বৰ চৰ্ত, 2 নম্বৰ চৰ্ত এইটোৱে যে মই তোমাক যিমান দেৰিলৈকে ভাগৱতৰ কথা কম, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা কেনিও নিব নোৱাৰিব। এইটো 2 নম্বৰ চৰ্ত। বুজিছেনে? বোলে কিয় গুৰুদেৱ? বোলে তোমাক বোলে মই ভাগৱতৰ কথা কম, কৃষ্ণ কথা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষৰ কথা। অধ্যক্ষ মানে প্ৰিন্সিপালৰ কথা কোৱা নাই, ইয়াত স্কুলৰ প্ৰিন্সিপালৰ কথা কোৱা নাই, পাৰ্লামেণ্টৰ অধ্যক্ষৰ কথা কোৱা নাই। বুজিছেনে? কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন পৰম অধ্যক্ষ, যিজন পৰম নায়ক, যিজন যোগেশ্বৰ, যিজন সকলোৰ হৃদয়ত আছে, স্মৃত ইদম এতস্য চিদম, যিজন সকলোৰ হৃদয়ত প্ৰতিষ্ঠা হৈ আছে, হয়নে বাৰু? সেইজনৰ কথা কওঁ। গতিকে তোমাৰ মনটো যদি এই স্থানত নাথাকে, হয়নে? গৰুটোৱে পানী খালে নে নাই? বোলে ইয়াততো ফিজিকেলি আমি বহি আছোঁ, আমাৰ বাপজনে মোৰ ফালে চাই থকাটো ঠিকেই আছে, চবেই দেখিছে যে বাপজনে মোৰ ফালে চাই আছে, কিন্তু মনটো ইয়াত নাথাকিবও পাৰে, হয়নে বাৰু? মনটোৱে নাতিটোৰ কথা চিন্তা কৰি থাকিব পাৰে,
আমাৰ আইগৰাকী ৰহিলা আইগৰাকী মোৰ ফালে চাই থকাটো ঠিকেই আছে, দেখিছে, চবেই জানে যে ৰহিলা আইগৰাকী মোৰ ফালে চাই আছে, কিন্তু মনটো ঘৰখনত বোলে দুৱাৰটো দরজা বন্ধ কৰিছোঁ, তলা মাৰিছোঁ, কিন্তু খিৰিকীটো খোলা আছিলে নেকি, মনটো বাৰে বাৰে তালে যাব পাৰে। সেইকাৰণে মনটোক আমি প্ৰথমে টানি আনিব লাগিব ভাবোঁ। গতিকে হে প্ৰভু সমস্ত, আপোনালোক জানে যে আমিতো কলি যুগৰ মানুহ, হয় নে নহয়? আমি ৰজা পৰীক্ষিতৰ নিচিনা ভাগৱত ক'ব মানে শুনিবও নোৱাৰোঁ, আৰু ভোকগুৰুৰ নিচিনা আমি ক'বও নোৱাৰোঁ। কলি যুগততো এইটো আমি নোৱাৰোঁ, কাৰণ কলি যুগৰ মানুহবিলাক বোলে মলিন হ'ব, হয় নে বাৰু? ৰজা পৰীক্ষিতৰ নিচিনা না আমি শ্ৰৱণ কৰিব পাৰিম, না আমি ভোকগুৰুৰ নিচিনা ভাগৱতৰ বক্তা হ'ব পাৰিম, হয় নে প্ৰভু? গতিকে কৃপালু বাপ ভাই সমস্ত, যিমান কম সময় আমি কৃষ্ণ কথা চাওঁ। আজিকালিতো বেমাৰ বহুত আহি গ'ল, প্ৰেছাৰ, ডায়েবেটিছ, আমুক তামুক। আইসকলে আজিকালি ধৰাত বহিবও নোৱাৰে, মুঢ়া লৈ লৈ ঘৰৰ পৰা আহে, হৰি হয়নে বাৰু? গতিকে আমি ভালকৈ আধা ঘণ্টা 1 ঘণ্টাই বহিব নোৱাৰোঁ। গতিকে আমি কেনেকৈ কৃষ্ণ কথা শুনো, হয়নে বাৰু? গতিকে কৃপালু বাপাই সমস্ত, আমি মাত্ৰ এতিয়া ঘড়ীত 8:30 বাজিবলৈ 5 মিনিট আছে। আমি 9:30 10টাৰ ভিতৰতে ভাগ আপোনাৰ হ'ব। লেচেৰি বুটলা নিচিনা কথা কেইটামান আনিম, আৰু আপোনালোক মৌ মাখি নিচিনা বস্তুটো গ্ৰহণ কৰিব, বুজিছেনে? মাখি 2 প্ৰকাৰৰ, এটা হৈছে ভেনা মাখি আৰু এটা হৈছে মৌ মাখি, হয়নে বাৰু? ভেনা মাখিয়ে কি কৰে জানেনে? ভেনা মাখিৰ গুণ এটা আছে, আপুনি যদি ভালকৈ পাউডাৰ চাউডাৰ লগাই থৈ আহে, ধুনীয়া চেণ্ট চাবোন ঘঁহি আহে, ভেনা মাখিয়ে কি কৰিব, অকণমান যদি ক'ৰবাত ঘাঁ এটুকুৰা আছে, একেবাৰে ঘাঁ টুকুৰাতে পৰে, হৰি হয়নে বাৰু? আৰু মৌ মাখিয়ে কি কৰে বোলে, মৌ মাখিয়ে বোলে লাগিলে বোলে যিমান লেতেৰা হওক তাৰ পৰা তেওঁ কিন্তু মৌটোক লয়। ঠিক সমাজতো মাখি 2 প্ৰকাৰৰ আছে, মানুহ 2 প্ৰকাৰৰ আছে। তাঁতি বাপে যিমান ভাল কথা কয়, তাঁতি বাপৰ বেয়া গুণটো ওলাই লৈ গুচি যাব, হৰি দেই বাপ। আৰু এবিধ সমাজত মানুহ আছে বোলে তাঁতি বাপৰ দুখবিলাক নাচায়, কোনটো ভাল কথা কয়, ভাল কথাটো লৈ। সেইকাৰণে শ্ৰোতা 2 প্ৰকাৰৰ হয়, ধ্যান দিবনি, বৰ গুৰুত্বপূৰ্ণ। শ্ৰোতা 2 প্ৰকাৰৰ হয়। এটা শ্ৰোতা প্ৰবৰ শ্ৰোতা বুলি কয়। কি শ্ৰোতা? প্ৰবৰ শ্ৰোতা। যেনেকৈ উদাহৰণ ৰাজহংস, এবিধ দিব্য ৰাজহংস আছে। আপুনি যদি গাখীৰ আৰু পানী মিক্স কৰি দিয়ে, মিহলাই দিয়ে, সেই দিব্য ৰাজহংসটোৱে অকল গাখীৰটো খাই পানীটো এৰি দিয়ে। তেনেকুৱা শ্ৰোতা হ'ব লাগিব, শুনিব লাগিব কৃষ্ণ কথা। আৰু 1 প্ৰকাৰৰ শ্ৰোতা আছে অবৰ শ্ৰোতা। অবৰ শ্ৰোতা মানে উদাহৰণ, অবৰ শ্ৰোতাৰ 2টা উদাহৰণ আছে। এটা অজ বুলি কৈছে, অজ মানে ছাগলী, আৰু এটা বৃষ বুলি কৈছে, হাড় গৰু, বুজিছেনে বাৰু? এই 2 প্ৰকাৰৰ শ্ৰোতা আহে। ভাগৱতলৈ যাওঁ বুলি ঘৰৰ পৰা আইসকলে বিউটিফুল হৈ কিনে আহিব, ধুনীয়াকৈ সাজি কাচি। কলৈ গৈছে বোলে? ভাগৱতলৈ আহিছে। এইফালে আমাৰ জিতেন দাস বাপ জুবিন গাৰ্গ নিচিনা বোলে সুৰ লগাই লগাই ভাগৱত টানি আছে, বুজিছেনে? আৰু আইসকলে কি কৰে, গ্ৰুপ পাতি পাতি এক জেগাত বহি লয়। ছাগলীয়ে যেনেকৈ লেপ 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 থাকে, ঠিক কিছুমান জাগাত আমাৰ মিছামাৰী আইসকলক কোৱা নাই দেই, হৰি ছাগলীৰ নিচিনা লেপ লেপাই থাকে।
নিজেও কৃষ্ণ কথা নুশুনে আৰু আনকো ডিষ্টাৰ্ব কৰি থাকে। গতিকে আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ যে আমি অজ নিচিনা শ্ৰোতা হ'ব নালাগে, ছাগলী নিচিনা। আৰু এক প্ৰকাৰৰ শ্ৰোতা আছে, যেনেকৈ বৃষ মানে ষাঁড় গৰু। ষাঁড় গৰুৱে কি কৰে, গোহালিত পালে গোহালিত হৈ যায়, হয়নে? বাহনিত পালে বাহনিত হৈ যায়। কাৰোবাৰ ঘৰত পাকঘৰত যদি সোমাব পাৰে ষাঁড় গৰু, পাকঘৰৰ যিমান চাউল দালি চব খাই মেলি ভাত চাতো খাই দিব আৰু পাকঘৰতো হৈ যায়, হয়নে বাৰু? ঠিক এনেকুৱা এবিধ মানুহ আছে, নামঘৰলৈ যাওঁ বুলি গুচি আহে, ধুনীয়াকৈ আহি কলৈ যায়, এটা নামঘৰলৈ যাওঁ। এইফালে নামাচাৰ্যই নাম গাই আছে ধুনীয়াকৈ, বুজিছেনে? তেখেতে কি কৰিব, এনেকৈ খুটা এটাত আউজি কিনি বহি ল'ব, বুজিছেনে? এইফালে নামাচাৰ্যই গোপাল গোবিন্দ যদুনন্দন গাই আছে, তেখেতে ধুনীয়াকৈ টোপনি এটা মাৰি থাকে, যেনেকৈ ষাঁড় গৰু ধুনীয়াকৈ বোলে টোপনিটো মাৰি থাকে দেই। আৰু যেতিয়া নামাচাৰ্যৰ নামষাৰ শেষ হয়, তেওঁৰো টোপনিটো ভাঙি যায় আৰু কি কৰে জানেনে? বোলে প্ৰসাদৰ টোপোলাটো ল'ব আৰু ঔ হৰি ওৰাম, তেওঁৰ নামৰ লগত কোনো মতলব নাই। এনেকৈ শ্ৰোতা আমি হ'ব নালাগে। গতিকে কৃপালু বাপাই সমস্ত কোটি জন্মৰ সাধনাৰ ফলত ভাগৱতৰ কথা শুনিবলৈ সুবিধা পায়। ভাগৱতৰ দ্বাদশ খণ্ডত কৃষ্ণই উদ্ধৱক কৈছে, কি বুলি কৈছে? বোলে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য সংক্ষিপ্ত হৈ আছে পূৰ্বজন্মত, সেইজনেহে কৃষ্ণ কথা শুনিবলৈ সুবিধা পায় বুলি কৈছে, বুজিছেনে বাৰু? আপোনালোকৰ পুণ্য আছে, আমাৰ সকলোৰে পুণ্য আছে। দশম স্কন্ধত গুৰুজনাই আমাৰ অনুবাদ কৰিছে ভাগৱতৰ। এই ৰাম শতকোটি জনমৰ হে মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভয়লা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবা পাৰে, পাপীৰ কাণত কথা বুজিহে শতকোটি জনমৰ মহাপাপশ্বয়, যিটো মনুষ্যৰ নিৰন্তৰে ভয়লা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা খুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। তেওঁক যদি ঘৰত গৈ কিনে আমাৰ যুৱ প্ৰজন্ম উদ্যোক্তা মণ্ডলীয়ে ঘৰত গৈ কিনে যদি নিমন্ত্ৰণ দি আহে এই পাপীজনক, বোলে কেনেকৈ নিমন্ত্ৰণ দিলে? বোলে তামোল পাণ বুহাৰী লৈ শৰাই এখন আগবঢ়াই আহে যে বাপজন, যে আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ অনুষ্ঠান পাতিছোঁ, আপুনি কৃপা কৰি আমাৰ এই পুণ্য তীৰ্থত আহিব। জানো পাৰি আঁঠু লৈ লওঁ, জানো পৰা মানে আঁঠু লোৱা, সেৱা জনাই আহে। তেওঁ যদি পাপী হয় তেওঁ কিন্তু ইয়ালৈ আহিব নোৱাৰে। যাৰ নেকি কোটি কোটি জন্মৰ পুণ্য সঞ্চিত হৈ আছে, সেইজনে ঈশ্বৰৰ নাম ল'ব পাৰে বুলি কৈছে। ৰাম বুলি কোনে ক'ব পাৰে? আমাৰ গুৰুজনাই কীৰ্তনত কৈছে, এই ৰাম জন্মে জন্মে আৰাধিছে, তাহাৰ জিভাত নাম আহে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। তেওঁ ৰাম ক'ব পাৰিব, কৃষ্ণ ক'ব পাৰিব, বুজিছেনে বাৰু? আছে পাপৰ
কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম হৰিৰ নাম সকলোৰ মুখত নাহে, বুজিছেনে বাৰু? আপোনালোক ৰাম বুলি ক'ব পাৰিছে, কৃষ্ণ বুলি ক'ব পাৰিছে, তাৰমানে আপোনাসৱৰ পূৰ্বপুৰুষ কৃষ্ণৰ লগত কানেক্টেড আছিলে। আমাৰ পূৰ্বপুৰুষ ভগৱানৰ লগত কানেক্টেড আছে। কৃষ্ণ কৃষ্ণ কোন হয় এই কথাটো জানিব লাগে, হয়নে বাৰু? মহাপুৰুষ মাধৱদেৱে ভোকাত কৈছে, সকলোৱে গাব, হে কৃষ্ণ এক দেৱ, সকলোৱে গাব। কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আর। সৃষ্টি স্থিতি অন্ত কারি দেব জানিবা বিষ্ণু হে সমস্ত জগতে খার রাম, জানিবা বিষ্ণু হে সমস্ত জগতে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াবীৰো অধিপতি। সেইজন পৰমাত্মা ভগৱান কৃষ্ণ কোটিৰ মাজে কোটি এজনহে ভজনা কৰে। শ্ৰীমদ ভাগৱত গীতাত কৈছে অৰ্জুনক, বোলে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেবম সর্বম ইতি সো মহাত্মা সো দুর্লভ। কোটিৰ মাজত গোটেই এজনহে মোক ভজনা কৰে, বুজিছেনে বাৰু? হাজাৰ হাজাৰ ভিতৰত কোনোবা এজন মোৰ ভক্তি কৰে, তাৰ ভিতৰত আপুনি 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 গতিকে আপোনালোক জানে যে ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই। নাহি জন্ম তোমাৰ তথাপি জন্ম। ভগৱানৰ জন্ম আৰু মৃত্যু নহয়, সেইকাৰণে ভগৱানক অজা বুলি কয়। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, যদিও মোৰ জন্ম আৰু মৃত্যু নহয়, ভকতৰ অনুগ্ৰহত ৰিকুৱেষ্টত, ভকতে যদি অনুগ্ৰহ কৰে ৰিকুৱেষ্ট কৰে, তেতিয়া কিন্তু মই জন্ম ল'বলগীয়াও হয়। ভগৱানে কৈছে বোলে অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম দৈবকী অত্তে বাসুদেব অত্তে প্রাদুর্ভূতে মহাযশ। অনুগ্রহার্থে লোকানাম বিষ্ণু লোকে নমস্কৃতম। বিষ্ণু লোকৰ পৰা ভগৱন্ত আহে বৈকুণ্ঠৰ পৰা। কিহৰ কাৰণে আহে? যে ভকতৰ অনুগ্ৰহ, ভকতে যদি মানে ভগৱানক, তেতিয়া ভগৱন্ত বৈকুণ্ঠৰ পৰা নামি আহে আৰু অৱতাৰ হয়। ভগৱন্ত অৱতাৰ হোৱাৰ তিনিটা মুখ্য কাৰণ আছে। তিনিটা আঁচনি লৈ ভগৱন্ত অৱতাৰ হয়। এক নম্বৰ আঁচনিটো হৈছে দুষ্টক দমন, এক নম্বৰ আঁচনি।
আৰু 2 নম্বৰ আঁচনি কি? সন্ত পালন। আৰু 3 নম্বৰ আঁচনি কি? পুনৰ ধৰ্ম সংস্থাপন। ৰাৱণ নিচিনা এজন সামান্য মানুহক মাৰিবৰ কাৰণে ভগৱান কৃষ্ণই অৱতাৰ হোৱাৰ কোনো প্ৰয়োজন, এই ৰাম অৱতাৰ হোৱাৰ প্ৰয়োজন নাছিল। ৰাৱণ নিচিনা এটা সামান্য প্ৰাণীক মাৰিবৰ কাৰণে ৰাম অৱতাৰ হ'বলৈ কোনো প্ৰয়োজন নাছিল। যিজন ভগৱন্তৰ পৰা কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে, কেৰাহীকে চালে এনেকুৱা কেৰাহীকে চালে বোলে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। সেইজন পৰমাত্মাৰ সামান্য বোলে ৰাৱণক মাৰিবলৈ অৱতাৰ হ'ব লাগে নেকি? হা? যদি ভগৱান ৰাম বৈকুণ্ঠতে যদি সংকল্প লৈ ল'লেহেঁতেন, হে ৰাৱণ তই মৰি থাক, এই বুলি যদি বৈকুণ্ঠৰ পৰাই কৈ দিলেহেঁতেন, তেতিয়া ৰাৱণ বোলে চেটেপ হৰি বুজিছেনে বাৰু? কিন্তু লীলা অৱতাৰৰ কাৰণে ধ্যান দি শুনিব, বড় গুৰুত্বপূৰ্ণ কথা। যদা যদৈশ্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগবানিস্য আত্মনাম সৃজন্তে হরি। নিজকে নিজে সৃষ্টি কৰিছে। ভগৱন্ত অনেক ৰূপত ৰূপায়িত হৈ আছে। ভগৱান অনেক ৰূপত ৰূপায়িত হৈ আছে। আপোনালোক আমি কোন হয়? আমি ঈশ্বৰৰে অংশ। আমি ভগৱন্ততকৈ পৃথক একো নহয়। জীৱাত্মায়ো নিত্য বস্তু। জীৱাত্মাবিলাক আমি নিত্য, সনাতন আৰু স্থায়ী হৈ আৰু পৰমাত্মাও নিত্য, সনাতন, স্থায়ী। জীৱ আৰু ব্ৰহ্মৰ ভেদ একোৱেই নাই, অকমানহে ভেদ আছে। ব্ৰহ্মৰ আসনখনত ব্ৰহ্মই বহি যায় আৰু জীৱাত্মাই কি কৰে? তেওঁৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে। ৰূপটোতো একেটাই। তেওঁৰো চতুৰ্ভুজ, আমাৰো চতুৰ্ভুজ হৈ যায় বৈকুণ্ঠ গুচি গ'ল। চেম টু চেম। আপুনি যদি নামত যদি সুদৃঢ় বিশ্বাস কৰিব, নাম যদি গায় বৈকুণ্ঠলৈ যাব জীৱাত্মা, তেতিয়া ভগৱানৰ লগত সুবহু। সেইকাৰণে মুক্তি 5 প্ৰকাৰ। কি আছিলে? সালোক্য, তাৰমানে ভগৱন্তৰ ৰূপ পোৱা, সাজুৰ্য ভগৱন্তৰ লগত যোগ হোৱা, সমীপ ভগৱন্তৰ ওচৰত গৈ থকা, ভগৱন্তৰ লগত নিৰ্জান হৈ যোৱা, ভগৱন্তৰ লগত নিৰ্বাণ হৈ যোৱা, বিলীন হৈ যোৱা, হয়নে বাৰু? এই 5 প্ৰকাৰৰ মুক্তি। কিন্তু ব্ৰহ্মৰ আসনখনত অকল ব্ৰহ্মহে বহিব, জীৱাত্মাই আমি বহিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোকাত লিখিছে, সকলোৱে গাব। য়ে পৰম দুৰ্বৈধ আত্মা তত্ত্ব, হে তাৰ জ্ঞান অৰ্থে হৰি যত, হে লীলা অৱতাৰ ধৰায় হয় তাহান চৰিত্ৰ সুধা সিন্ধু, তাত ক্ৰীড়া কৰি দিন বন্ধু, চাৰি পুৰুষাৰ্থ তীৰ্ণ সমকৰ। এই যে লীলা অৱতাৰবিলাক ভগৱন্ত কিয় ধৰিলে? তাৰমানে আমাৰ নিচিনা অভূত প্ৰাণীবিলাকক, অজ্ঞানী প্ৰাণীবিলাকক বুজাবলৈ কৈছে। ভগৱন্ত অৱতাৰ ধৰিছে যে মই মৎস্য, মই কুৰ্ম, মই নৰসিংহ, মই বামন, মই পৰশুৰাম, মই হলিৰাম, মই বৰাহ, মই নিৰিসিংহ। বুজিছেনে? ময়ে অৰ্জুন, ময়ে নাৰদ, মই ভক্ত প্ৰহ্লাদ। গীতাত বিভূতি যুগত আপোনালোক পঢ়িব 10ম স্কন্ধ 10ম অধ্যায়। অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি অৰ্জুন নহয়, মইহে অৰ্জুন।
অৰ্জুনৰ খং উঠি গ'ল, প্ৰভু আপুনি কেনেকৈ অৰ্জুন হ'ল, মইহে অৰ্জুন। বোলে নহয়, তুমি অৰ্জুন নহয়, মইহে অৰ্জুন। ডাউট আহি গ'ল, সংশয় আহি গ'ল। বোলে মই অৰ্জুন থাকোঁতে আপুনি অৰ্জুন কিয় কৈছে নিজক? বোলে হয়, তুমি নৰ ৰূপে আছা আৰু মই নাৰায়ণ ৰূপে আছোঁ। পূৰ্বে যত হুইয়া আছে, হুইবে যতে পাছে, পূৰ্বাপৰ জানো ধনঞ্জয়, স্বৰূপ নজানি মোক, মোৰ স্বৰূপটো নাজানি কেহু বোলে দৈৱ কীৰ্তনয়। কোনোবা মোক মানুহ বুলি ভাবি ল'ব, মোৰ স্বৰূপটো নাজানাৰ কাৰণে। বোলে কৃষ্ণ বোলে অদ্ভুত শুনিও অৰ্জুন, এ মুহুৰ স্বৰূপ জানিবা পাৰে কোন, মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একোজন, ব্ৰহ্মাহৰ মোহ যাই মুহুৰ মায়াত। শ্ৰীমদ ভাগৱত গীতাত কৈছে অৰ্জুন, হে অৰ্জুন, কৃষ্ণ বোলে অদ্ভুত শুনিও অৰ্জুন, মুহুৰ স্বৰূপ জানিবাক পাৰে কোন, মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একোজন, ব্ৰহ্মা বিধি সৃষ্টি কৰে, ব্ৰহ্মা হৰ শিৱ, ব্ৰহ্মা হৰ মোহ যায় মুহুৰ মায়া। মোৰ মায়াত বোলে ব্ৰহ্মা আৰু শিৱ মোহিত হৈ যায়। ঔ হৰি ঔ ৰাম ঔ ৰাম। গতিকে সেইজন ভগৱান আজি আপুনি মই কলি যুগত কি ৰূপত পালোঁ? আৰু কলি যুগত আজি আমি ভগৱানক ক'ত বিচাৰিম? হা, কলি যুগত ভগৱন্ত সাকাৰ সগুণ ৰূপে নাই। উদ্ধৱে প্ৰশ্ন কৰিছে কৃষ্ণক, হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন। কৃষ্ণৰ আন এটা নাম কমল নয়ন, কৃষ্ণৰ নাম মাধৱ, লক্ষ্মীৰ একেবাৰে প্ৰিয় নাম দুটা, কি কি? কমল নয়ন আৰু মাধৱ। এই দুটা নাম একেবাৰে প্ৰিয় নাম লক্ষ্মীৰ। উদ্ধৱে কৈছে যে প্ৰভু, এতিয়া তুমি বোলে বৈকুণ্ঠলৈ যাবা, কলিযুগ আহি যাব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। কলিযুগ আহিব, ভগৱান থকালৈকে কিন্তু কলি আহিব পৰা নাই, বুজিছেনে? ভগৱন্তৰ 5টা চিহ্ন, ধ্বজ, ব্ৰজ, জপ, পংকজ আৰু অংকুশ পৃথিৱীত থকালৈকে কলি আহিব পৰা নাছিল। কলিয়ে বাট চাই আছে, কৃষ্ণ ঔ হৰি ঔ ৰাম, মোৰ এন্ট্ৰি মানে মই প্ৰৱেশ কৰোঁ। আৰু যিমান গ্ৰাম দেশ ৰাজ্য যিমান যি আছে পৃথিৱীখন মোৰ আণ্ডাৰত চলিব, কলিয়ে কৈছে। কিন্তু কৃষ্ণ থকালৈকে আহিব পৰা নাই। কলিয়ে কি কৰিব? অধৰ্মৰ লগত মিত্ৰতা কৰিব। অধৰ্মৰ লগত মিত্ৰতা মানে ফ্ৰেণ্ড পাতিব, ফ্ৰেণ্ড। বোলে কালিনা অধৰ্মে মিত্রেণ বাধিতা ধরয়ৌ ধুনা, ধর্ম খেদাইলা কলি, ধর্ম খেদাই, অধর্মে হে ভয়লা বলি, দেখা লোক ভয়লা একাকার, পাপ বাঢ়ে দিনে দিনে, কৃষ্ণর শরণ বিনে, আউর আত নাহি খেলিস্তার। ধর্মক খেদাই না কোনে, আন ধর্ম কৃষ্ণৰ লগত গুচি গ'ল। যিমান যি আছিলে সব কৃষ্ণৰ লগত গুচি গ'ল। এক স্থানে হুয়া হৰি নাম মাজে ৰহিল, হৰি নাম আছে। সেইকাৰণে আমাৰ গুৰুজনে আমাক নাম ঘোষাত কৈছে, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। মহাপুৰুষ গুৰুজনাই কৈছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহি
কে দুজা মহাপুৰুষ মাধৱদেৱে ঘোকাত ষ্টাম্প মাৰি দিলে যে সত্য যুগত ধ্যান আছিলে। সত্য যুগৰ আয়ু কিমান? 17,28,000 বছৰ। সেই যুগৰ যুগ ধৰ্ম কি? ধ্যান কৰা। আজি যদি আপুনি মই ৰামদেৱ বাবাৰ নিচিনা বহি কিনি ধ্যান কৰি থাকিলে একো কামত নাহিব। ঔ হৰি ঔ বুজিছেনে বাৰু? তাৰপিছত ত্ৰেতা যুগ আহিল। কি যুগ আহিল? কেইটা যুগ? ত্ৰেতা যুগ। য'ত ৰাম অৱতাৰ হৈছে। ভগৱন্ত অৱতাৰৰ ভিতৰত একেবাৰে লং টাইমৰ অৱতাৰ হৈছে ৰাম অৱতাৰ। পৃথিৱীত ৰাম অৱতাৰটো বেছিকে ভগৱন্ত আছে। বাকী অৱতাৰবিলাক লৈছে বোলে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম নিৰ্দিষ্ট কামবিলাক কৰিছে আৰু খন্তেক সময়ৰ পিছতে ভগৱন্ত বৈকুণ্ঠলৈ গুচি যায়। নিৰ্সিংহ ভগৱন্ত অৱতাৰ হৈছে ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিবৰ কাৰণে, হিৰণ্যকশিপুৰক বধ কৰিবৰ কাৰণে, হয়নে বাৰু? ভগৱন্ত অৱতাৰ শেষ হৈ গ'ল, গুচি গ'ল বৈকুণ্ঠত। কিন্তু ৰাম অৱতাৰ আটাইতকৈ লং টাইমৰ কাৰণে আহিল। 11,000 বছৰ পৃথিৱীত আছে ভগৱান। বুজিছেনে বাৰু? ইয়াত ওলাই আছে ৰামৰ চৰিত্ৰ। 10,000 বছৰ তেওঁ ৰাজত্ব কৰিছে আৰু সকলোকে বৈকুণ্ঠলৈ লৈ গুচি গ'ল। প্ৰথমে স্বৰ্গলৈ লৈ, স্বৰ্গৰ পিছত তেওঁ স্বৰ্গৰ পৰা বৈকুণ্ঠত চিফ্ট কৰি দিলে। সেইকাৰণে ত্ৰেতা যুগত যজ্ঞ আছিল। কি আছিল? যজ্ঞ। কি কি যজ্ঞ আছিল? ৰামো যজ্ঞ কৰিছিল, অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসূয় যজ্ঞ। এনেকুৱা যজ্ঞ কৰিবৰ কাৰণে 100 বছৰ লাগিছিল। কিমান বছৰ? 100 বছৰ। গতিকে ত্ৰেতা যুগৰ যজ্ঞটো আমি কলি যুগত কৰিব পাৰিম নেকি? নোৱাৰো। কাৰণ কলি যুগৰ মানুহবিলাকৰ আয়ুৱে মাত্ৰ 100 বছৰ। 100 বছৰ। যদি 100 বছৰ আমি যজ্ঞই কৰোঁ তেনেহ'লে ঔ হৰি ঔ ৰাম। আয়ুটোত বোলে অকল যজ্ঞ কৰিয়ে পাৰ হৈ গুচি যাব। তাকো ভক্ত প্ৰহ্লাদে কৈছে যে মানুহৰ যদিও আয়ু 100 বছৰ বোলে অৰ্ধেক যায় কেৱল নিদ্ৰাত, বোলে আধাটো বোলে 50 ইয়াৰ্ছ বোলে বুলতেই পাৰ হৈ গ'ল। কাৰণ দিনৰ দিনটো আমি কাম কৰোঁ, ৰাতি ঔ হৰি ঔ ৰাম। হয় নে? 12 ঘণ্টা কাম কৰোঁ আৰু 12 ঘণ্টা শুইছোঁ। আধাটো আমি বোলে শুওঁতে পাৰ হৈ গৈছে। তো গতিকে ত্ৰেতা যুগ পাৰ হৈ গ'ল। ত্ৰেতা যুগৰ আয়ু হৈছে 12,96,000 বছৰ। তাৰপিছত আহি গ'ল দ্বাপৰ যুগ, যিটো যুগত ভগৱান কৃষ্ণৰ অৱতাৰ। কিন্তু ভগৱন্তক কোনো ভগৱান বুলি চিনিয়ে পোৱা নাছিলে। মাত্ৰ 7-8জন মানুহে ভকতে চিনি পাইছে। বুজিছেনে বাৰু? যদু বংশ বিষ্ণু বংশ মিলাই 56 কোটি আছে ততোধিক, কিন্তু কোনো কিন্তু ভগৱানক চিনি নাপায়। সকলোৱে ভাবে এইজন আমাৰ নিচিনা এজন পৰিয়ালৰ সদস্য। পৰিয়ালৰ সদস্য। এই ৰাম ক্ষীৰ সাগৰত আছিলে ধৰ ও মাছে বোলে ইও এক প্রাণী ক্ষীৰসাগৰত আছিলে শশধৰ। শশধৰ মানে চন্দ্ৰৰ জ্যোতিটো যেতিয়া ক্ষীৰ সাগৰত পৰিছিলে, চন্দ্ৰৰ জ্যোতিটো যেতিয়া তিৰমিৰ 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 কৰি আছিলে, মাছবিলাকে ভাবে যে ইও আমাৰ নিচিনা এবিধ জলচৰ প্রাণী। বুঝছেনে? হে রাম হেহি মতে কৃষ্ণ কপায়া যদুবীর মনে মানিলন্ত ইউ জ্ঞাতি হেহি মতে কৃষ্ণক পায়া যদুবীর মনে মানিলন্ত ইউ জ্ঞাতি একো জন। আমাৰ পৰিয়ালৰে এজন খুৰা দেউতা, বৰদেউতা, আজু ককা, হয়নে বাৰু? কৃষ্ণ কিন্তু ভগৱান বুলি চিনি পোৱা নাছিলে। দ্বাপৰ যুগত নাজানে। সেইকাৰণে কিহৰ কাৰণে চিনি পোৱা নাছিলে? কাৰণ দ্বাপৰ যুগৰ যুগ ধৰ্মটোৱে আছিল পূজা। পূজা, বিভিন্ন দেৱ দেৱীৰ পূজা। বুজিছেনে বাৰু? তাৰপিছত কি যুগ আহিল? কলি। দ্বাপৰৰ পিছত কি যুগ আহিল?
য'ত আমি আছোঁ এতিয়া কলিযুগ আজিৰ পৰা 5200 বছৰ পাৰ হৈছে কলিযুগ ধ্যান দি শুনিব পৰদু একেবাৰে গজালি ওলাইছে কলিযুগ বুজিছেনে কলিযুগ আহিলে কলিযুগৰ আয়ু 4,32,000 বছৰ দাপৰ যুগৰ আয়ু 8,66,000 বছৰ কলিযুগত যুগ ধৰ্ম কি দিলে আমাক গুৰুজনাই কি দিলে বাৰু যুগ ধৰ্ম কি বাৰু সকলোৱে একেলগে কওক হা হা হৰি নাম ধৰ্ম হয়নে আমি যদি সত্য যুগৰ ধ্যানটো ত্ৰেতা যুগৰ যজ্ঞটো দাপৰ যুগৰ পূজাটো যদি কলিযুগত কৰি থাকোঁ তেনেহ'লে এক্সপ্ৰাইট টেবলেট খাই থকা নিচিনা হয় ঔ হৰি বুজি পালেনে কথাটো আজিও যদি আমি কলিযুগৰ ধৰ্মটো নকৰোঁ যুগ ধৰ্ম যদি আমি সত্য যুগৰ ধ্যানটো কৰি থাকোঁ ত্ৰেতা যুগৰ যজ্ঞটো যদি কৰি থাকোঁ দাপৰ যুগৰ পূজাটো কৰি থাকোঁ পূজাটো তেতিয়া আমাৰ কি হ'ব ম্যাদ উকলা দৰৱ খালে কি হ'ব ম্যাদ উকলা দৰৱ খালে শৰীৰত উপকাৰ হ'ব না অপকাৰ হ'ব চিন্তা কৰি যাম নিৰ্ণয়টো নিজৰ নিজৰ ঔ হৰি মহাত্মা গান্ধীয়ে এটা কথা কৈছিলে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কামটোৱে হৈছে নিৰ্ণয় কৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম কি নিৰ্ণয় কৰা ভাগৱত কি হয় আত্মবিশ্লেষণ ভাগৱত কি হয় বোলে কোনো কিতাপ নহয় ভাগৱত কি হয় বোলে কোনো গ্ৰন্থ নহয় ভাগৱত কি হয় কোনো শাস্ত্ৰ নহয় বুজিছেনে বাৰু ভাগৱত শাস্ত্ৰ নহয় গ্ৰন্থ নহয় কিতাপ নহয় আমি ভুল বুজি আছোঁ ভাগৱত কিতাপ ভাবি আছোঁ শাস্ত্ৰ ভাবি আছোঁ গ্ৰন্থ বুজি ভাগৱত কি হয় বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ ভাগৱত কি হয় বোলে কৃষ্ণ হয় উদ্ধৱক কৃষ্ণই কৈছিলে নহয় উদ্ধৱে প্ৰশ্ন কৰিছিলে পদ্ম পুৰাণত তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে নির্গুণ উপাসন কষ্টমতে কিঞ্চিদাচার্য উদ্ধৱে প্ৰশ্ন কৰিছে হে প্ৰভু তুমিতো এতিয়া গুচি যাবা বৈকুণ্ঠলৈ তোমাক সাকাৰ সগুণ ৰূপত আমি ক'ত দৰ্শন পাম পৃথিৱী কাৰণ কলিযুগ আহি আছে বহুত ডেঞ্জাৰ যুগ তো ভগৱান কৃষ্ণই কৈছে হে উদ্ধৱ তোমাক মই নিবও নোৱাৰো মই যোৱাৰ লগে লগে দ্বাৰকা নগৰ সাগৰত ডুবি যাব মই ঐশ্বৰ্যৰ দ্বাৰা যিটো দ্বাৰকা নগৰখন বনাই ৰাখিছোঁ সাগৰৰ মাজত মই যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুবি যাব আৰু সমাজত কি হ'ব বিমংগলৰ সৃষ্টি ভগৱান যোৱাৰ পিছত বিমংগল আহিব কাৰণ কলিযুগ আহিব ভগৱান নিজেও গম পায় একাদশ খণ্ড ভাগৱত পঢ়ি ল'ব তাতে আছে এই ৰাম দ্বাৰকা নগৰ সাগৰত যাইবে মই গ'লে লোকত হইবে কবি মংগল মই গ'লে লোকত মিলিবে বিমংগল বুলি কৈছে কিন্তু মই উদ্ধৱ তোমাক নিব নোৱাৰোঁ কাৰণ উদ্ধৱে ভগৱানক কাকতি কৰিছে মিনতি কৰিছে মই কেনেকৈ থাকিম এই কলিযুগত তোমাৰ অবিহনে মই কেনেকৈ থাকিম প্ৰভু তেতিয়া ভগৱান কৈছে মোৰ ভকতক যদি মই ইয়াত ৰাখি থৈ নাযাওঁ বোলে তুমি আমি দুয়ো গ'লে হইবে লুপ্ত হইবে দেখা ইটো ভকতি বন্ধ তুমি আৰু মই যদি দুয়ো
তেনেহ'লে অধৰ্মই কি কৰিব কলিযুগক পৃথিৱীক নাশ কৰিব। দ্বাদশ খণ্ড ভাগৱতত কৈছে এ ৰাম পৰম দুৰ্জন কলি পাপৰ সাগৰ পাপন কৰন্তায়াত নাহি পৰম দুৰ্জন কলি পাপৰ সাগৰ। কিহৰ সাগৰ? বোলে পাপ নকৰা মানুহ ইয়াত এজনো নাই, বোলে পাপটো হ'বই কলিযুগ। বুজিছেনে বাপ? পাপ সকলোৰে হ'ব। বোলে তাতিপা ব্যাখ্যা কৰি আছে তাতিপাপৰ পাপ নাই হোৱা। কলিযুগত কোনো বাচিব নোৱাৰে। সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক A to Z, কলি আহি কিনি তাৰ খুঁটিটো লৰাই দিব। ঔ হৰি ঔ ৰাম। নামঘৰ বিলাকতো কলি সোমাই যাব, ধৰ্মটো কলি হ'ব। আগত এটা খেল আছিলে, তাৰপিছত অলপ দিনৰ পিছত চাব দুটা খেল হৈ যাব, অলপ দিনৰ পিছত তিনিটা খেল হৈ যাব, তাৰপিছত চাৰিটা খেল হ'ব, তাৰপিছত পাঁচটা ছটা সাতটা আঠটা খেল হৈ যোৱাৰ কাৰণে আঠ খেলীয়া নামঘৰ সকলোৰে প্ৰিয় নামঘৰ। আঠটা খেল হৈ যোৱাৰ কাৰণে আঠ খেলীয়া নামঘৰ। আৰু অলপ দিনৰ আগত আপোনালোক নিউজত পাই গ'ল যে আঠ খেলীয়া নামঘৰত ভকতৰ লগত ভকতে ঘুচিয়া ঘুচি লাগিব। গা কোঠা উলিয়া উলি হৈ গ'ল, কেছ মোকৰ্দমা হৈ গ'ল। কাৰণ কলি ক'ত কেনেকা প্ৰৱেশ কৰিব সুৰুঙা বিচাৰি আছে। সেইকাৰণে সাধু সদায় সাৱধান হ'ব লাগে। গতিকে কৃপালু বাপাই সমস্ত কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম হৈছে হৰি নাম। গুৰুজনাই কৈছে যে কলিত কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়ামুক পতি। যদি কলি যুগত হৰিৰ নাম এৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন ধৰ্ম এৰি ভাগৱত নুশুনে, কৃষ্ণ কথা নুশুনে আৰু অন্য প্ৰকাৰে তেওঁ গতি পাব বিচাৰিছে, সেইজন কেনেকুৱা বুলি কৈছে যে নিজৰ স্বামীক ত্যাগ কৰি বংশৰ বোৱাৰী এজনীয়ে উপপতিক ভজাৰ নিচিনা হয়। নিজৰ বোৱাৰীজনী বংশৰ বোৱাৰীজনী নিজৰ স্বামীক ত্যাগ কৰি বেলেগ পতিক ভজাৰ নিচিনা। মাধৱ পুৰুষে যদিও বিয়া পতা নাছিলে ইমান সাংঘাতিক ঘোষা লিখিছে। বুজিছেনে বাৰু? কি কাৰণে লিখিছে? আমাৰ কাৰণে লিখিছে যে কলি যুগৰ মানুহবিলাকক যেনে তেনে গুৰুমুখী কৰক, ঈশ্বৰমুখী কৰক। ভগৱান নিজেই নাৰদক কৈছে, হে নাৰদ মই কলি যুগত অৱতাৰ হ'ম। নাৰদে প্ৰশ্ন কৰিছে, প্ৰভু তুমি কোনটো দিশত অৱতাৰ হ'ব? ভগৱান কৃষ্ণই নাৰদক কৈছে কুৰুক্ষেত্ৰ উপপুৰাণত, বোলে শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্ব দশে বিৰাজতে। পূৰ্ব দিশত ধৰ্ম সনাতনময়স্য প্ৰকাশ্য ক্ষিতিমণ্ডলে অকৃতি কৰ্ম নাশয় সৎসঙ্গৌ চ লভয়তো নরঃ কৌলমনঞ্চ নাশনম। কলিৰ পৰা মানুহক মই উদ্ধাৰৰ কাৰণে শংকৰ স্বৰূপে মই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰোঁ। তেতিয়া নাৰদে প্ৰশ্ন কৰিছে, প্ৰভু তুমি কোনটো সময়ত অৱতাৰ হ'বা? তেতিয়া ভগৱান কৃষ্ণই আকৌ নাৰদক কৈছে কুৰুক্ষেত্ৰ উপপুৰাণ। কথাবিলাক বেছিকৈ নাপাতিব, কথাবিলাক আপোনালোক বেছিকৈ নাপাতিব, নহ'লে আমি মাইক্ৰফোনটো ৰাখি দিম, আপোনালোক ভালকৈ কথা পাতি লওক, তাৰপিছত ব্যাখ্যা আৰম্ভ কৰি দিম। ঔ হৰি ঔ ৰাম। যি কথা পাতিবলৈ আছে চব পাতি লওক, তাৰপিছত আৰু